আকৌ নাকান্দিবা, আকৌ নাকান্দিবা। সেইটোৰ ইংৰাজী হ'ল ডোণ্ট ক্ৰাই এগেইন, মানে আকৌ নাকান্দিবা। বন্ধু বান্ধৱীসকল, ঘৰত ল'ৰা ছোৱালী যেতিয়া কান্দি থাকে, আমি যেতিয়া কওঁ আকৌ নাকান্দিবা, তেতিয়া আমি এই ইংৰাজীটো ব্যৱহাৰ কৰিম ডোণ্ট ক্ৰাই এগেইন। ডোণ্ট ক্ৰাই এগেইন মানে আকৌ নাকান্দিবা। তাৰ পিছৰ চেণ্টেন্সটো হ'ল অলপ ডাঙৰকৈ কোৱা বা অলপ জোৰকৈ কোৱা। ল'ৰা ছোৱালীবিলাক যেতিয়া ঘৰত পঢ়ি থাকে, আমি তেতিয়া কওঁ অলপ ডাঙৰকৈ কোৱা বা অলপ জোৰকৈ কোৱা, তেনেকৈ কওঁ। সেইটো আমি ক'ম স্পীক এ লিটিল লাউডাৰ। স্পীক এ লিটিল লাউডাৰ। মোক তাত লৈ যোৱা, মোক তাত লৈ যোৱা। কেতিয়াবা আমি তেনেকৈ কওঁ যে মোক তাত লৈ যোৱা, সেইটো আমি ক'ম টেক মি দেয়াৰ। টেক মি দেয়াৰ, মোক তাত লৈ যোৱা। মোক জগাই দিবা বা মোক জগাই তুলিবা। আমি যেতিয়া টোপনি যাওঁ, টোপনি যোৱাৰ সময়ত তেতিয়া ঘৰত কাৰোবাৰ এটা কওঁ যে মোক জগাই দিবা বা মোক জগাই তুলিবা, সেইটো আমি ইংৰাজীত ক'ম ৱেক মি আপ। ৱেক মি আপ মানে মোক জগাই দিবা। কিবা কৰা, কিবা কৰা। আমি ঘৰত কাৰোবাক যেতিয়া কওঁ যে কিবা কৰা, তেতিয়া আমি এই ইংৰাজীটো ক'ম ডু ছামথিং। ডু ছামথিং মানে কিবা কৰা। তাৰপিছত যদি কওঁ একো নকৰিবা, একো নকৰিবা, সেইটো আমি ক'ম ডোণ্ট ডু এনিথিং। একো নকৰিবা মানে ডোণ্ট ডু এনিথিং। তাইক ৰাস্তা দিয়া, তাইক ৰাস্তা দিয়া। কেতিয়াবা যদি ছোৱালী বা মাইকী মানুহ আহি থাকে, যদি বেছি ভিৰ লাগি যায়, তেতিয়া আমি কওঁ যে তাইক ৰাস্তা দিয়া। তেতিয়া আমি এই ইংৰাজীটো ক'ম মেক ৱে ফৰ হাৰ। মেক ৱে ফৰ হাৰ মানে তাইক ৰাস্তা দিয়া। তাক ঘৰত লৈ যোৱা, তাক ঘৰত লৈ যোৱা। সৰু ল'ৰা ছোৱালীক কেতিয়াবা আমি কওঁ যে তাক ঘৰত লৈ যোৱা, সেইটো আমি ইংৰাজীত ক'ম টেক হিম হোম। টেক হিম হোম মানে তাক ঘৰত লৈ যোৱা। এইটো পেলাই দিয়া। ঘৰত সৰু ল'ৰা ছোৱালীৰ হাতত যদি কিবা এটা বস্তু থাকে, আমি যেতিয়া কওঁ যে এইটো পেলাই দিয়া, তেতিয়া আমি এই ইংৰাজীটো ক'ম ড্ৰপ দিছ। ড্ৰপ দিছ মানে এইটো পেলাই দিয়া। ইয়াত চহী কৰা, ইয়াত চহী কৰা, সেইটো আমি ক'ম ইয়াত চহী কৰা, সেইটো ইংৰাজী কি ক'ম চাইন হিয়াৰ। চাইন হিয়াৰ মানে ইয়াত চহী কৰা। এইটো লৈ যোৱা, এইটো লৈ যোৱা। এইটো আমি ক'ম কিবা এটা বস্তু যদি ল'ৰা ছোৱালীবিলাক হাতত দি পেলাই যদি কওঁ যে এইটো লৈ যোৱা, সেইটো আমি ক'ম টেক ইট এৱে। টেক ইট এৱে মানে এইটো লৈ যোৱা। ইয়াৰ পৰা আঁতৰত থাকা, ইয়াৰ পৰা আঁতৰত থাকা। আমি ল'ৰা ছোৱালীক কওঁ যে ইয়াৰ পৰা আঁতৰত থাকা, সেইটো আমি ক'ম ষ্টে আউট অফ দিছ। ষ্টে আউট অফ দিছ, ইয়াৰ পৰা আঁতৰত থাকা। এইটো সলনি কৰি দিয়ক, এইটো সলনি কৰি দিয়ক। আমি যেতিয়া ধৰক দোকানত কাপোৰ কিনিবলৈ গ'লোঁ, কাপোৰটো ঘৰত লৈ আহিলোঁ, পচন্দ নহ'ল, আকৌ দোকানীক গৈ পেলাই ক'লোঁ যে এইটো সলনি কৰি দিয়ক, সেইটো আমি ক'ম ৰিপ্লেচ ইট। ৰিপ্লেচ ইট মানে এইটো সলনি কৰি দিয়ক। তোমাৰ নাম বানান কৰা, তোমাৰ নাম বানান কৰা। আমি যেতিয়া ল'ৰা ছোৱালীক কওঁ যে তোমাৰ নাম বানান কৰা, সেইটো আমি ইংৰাজীত ক'ম স্পেল ইউৰ নেম প্লিজ। স্পেল ইউৰ নেম প্লিজ। স্পেল মানে বানান কৰা। তুমি হেৰাই যাবা, তুমি হেৰাই যাবা। সৰু ল'ৰা ছোৱালীক যেতিয়া ক'ৰবাত লৈ যাওঁ, যদি অকলে যাব বিচাৰে, তেতিয়া আমি কওঁ যে তুমি হেৰাই যাবা, তুমি হেৰাই যাবা, সেইটো আমি ক'ম ইউ উইল গেট লষ্ট। ইউ উইল গেট লষ্ট, তুমি হেৰাই যাবা। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি যিখিনি আলোচনা কৰিলোঁ, এইখিনি ঘৰত সৰু ল'ৰা ছোৱালীবিলাকৰ লগত কথা পাতিব, ইংৰাজীত পাতিব। গতিকে ল'ৰা ছোৱালীৰ লগত কথা পতাৰাই হ'ল এইটো ভিডিঅ'। আমি কেনেকৈ ইংৰাজীত কথা পাতিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব।